যে এনেকৈ হিট দি ৰাখিছোঁ। এতিয়া বৰ্তমান মই এতিয়া দিয়া নাই। মই বিশেষ ৰাতিপুৱা 10টা বজাত মই লাইটটো অফ কৰি দিওঁ আৰু ইভিনিং 3:30 বজাৰ পৰা মই ষ্টাৰ্ট কৰি দিওঁ লাইট দিয়া। গোটেই ৰাতিটো থাকে, পূৰা ডিজাইন ড্ৰাই হৈ আছে। এনেকৈ ৰাখিব লাগে। আৰু পোৱালিবোৰ চব কি ধুনীয়া গ্ৰোথ হয়। ইটা দি দিলে চিমেণ্টখিনি ৰখি যায় বহুতখিনি। মই তাত কি কৰিলোঁ, এটা কিপ ৰুম ডাইৰেক্ট মই ঢালাই মাৰি দিছোঁ। দেখিছে নহয়, এইটো মানে 3 ইঞ্চি ঢালাই মাৰি দিছোঁ। ইটাটো যিমানটো হয় 3 ইঞ্চি মাৰিলে 3 ইঞ্চি ঢালাই মাৰি দিছোঁ। এইটো মই অকলে নিজে কৰিছোঁ। এইবোৰ দেখিছে, ইয়াত কোনো মোৰ মানুহ লগা নাই, মই নিজে অকলে কৰিছোঁ। দুদিনত মই এইটো ছেটিং কৰি কালি মই মছলা মাৰি ঢালাই কৰিছোঁ। দেখিছে। নমস্কাৰ গাহৰি পালক বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো এনেধৰণৰ। আৰু আজি মই কিপৰুমবোৰ বনাইছোঁ সেইবোৰ দেখাম। আৰু বিশেষ ভিডিঅ' দিয়া খুবেই দিন, মই খুবেই ব্যস্ততা হয় মই, আৰু গম পাইছে ধান কটা ছিজন হয়। আৰু মই কিপৰুমো বনাইছোঁ আৰু গঁৰালবোৰ মেৰামতি কৰি আছোঁ। আৰু নিজৰ বেমাৰ হৈ আছে, মাতটো গম পাইছে আপোনালোকে। মোৰ বিশেষ আজি 4 দিনমান হৈ আছে বেমাৰ হৈ আছে আৰু বহুতখিনি কষ্ট হৈ আছে। তাক লৈ মই ভিডিঅ'বোৰ দিব পৰা নাই। আৰু এতিয়া বৰ্তমান আৰু তেনেকৈ আৰু 10-15 দিনৰ পিছত ধান কটাবোৰ শেষ হৈ যাব, তেতিয়া মই ভিডিঅ' দি থাকিম। আৰু এতিয়া মই বিশেষ কামতে ব্যস্ততা, ফাৰ্মৰ কামত হ'লেও বাহিৰৰ কামত হ'লেও খুবেই ব্যস্ততা, তাক লৈ মই ভিডিঅ' দিব পৰা নাই। আৰু কোনো নতুন ব্যক্তিয়ে মোৰ চেনেলৰ ভিডিঅ'বোৰ চালে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব নকৰোঁ, ছাবস্ক্ৰাইব কৰিলে মই ভিডিঅ'বোৰ বনাব ভাল লাগে। ঠিক আছে, আজি বেছি দেৰি নকৰোঁ আৰু আপোনালোকক মই কিপৰুমবোৰ দেখাম। কিপৰুমত কেনেকৈ পোৱালিবোৰ ঠাণ্ডা ছিজনত হিট দি ৰাখোঁ। আৰু নতুনকৈ 3টা ৰুম বনাই আছোঁ। 2টা ৰুম হৈ গ'ল কিপৰুম, আৰু এটা বাকী আছে কিপৰুম। সেই দুটাও মই দেখাম। আহক, দেৰি নকৰোঁ, সকলোৱে চাই পালকসকল। দেখিছে এনেকৈ হিট দি ৰাখিছোঁ। এতিয়া বৰ্তমান মই এতিয়া দিয়া নাই। মই বিশেষ ৰাতিপুৱা 10টা বজাত মই লাইটটো অফ কৰি দিওঁ আৰু ইভিনিং 3:30 বজাৰ পৰা মই ষ্টাৰ্ট কৰি দিওঁ লাইট দিয়া। গোটেই ৰাতিটো থাকে, পূৰা ডিজাইন ড্ৰাই হৈ আছে। এনেকৈ ৰাখিব লাগে। আৰু পোৱালিবোৰ চব কি ধুনীয়া গ্ৰোথ হয়। আজি ইহঁতৰ আজি 12 দিনমান হৈছে। চাওক 12 দিনত কি ধুনীয়া গ্ৰোথ হয় চাওক। আৰু সেইফালেও আছে, চাই লওক। একচুৱেলি বৰ্তমান ইয়াত এইখিনি পোৱালি গোটেইখিনি বুকিং হৈ গ'ল। খালি এজনীয়ে বাচি আছে, মাইকী এজনী। বাকী গোটেইখিনি পোৱালি বুক হৈ আছে। আৰু বাকী মই কিপৰুম দেখাওঁ, আহক। এইটো এটা কিপৰুম বনাইছোঁ, মই নিজেই বনাইছোঁ। এইবোৰ ইয়াত মিস্ত্ৰী প্ৰৱেশ কৰিব দিয়া নাই। মই নিজে অকলে যিমানটো পাৰিছোঁ ইমানটোৱে কৰিছোঁ। চাই ল'ব পাৰে। ধীৰকজনী প্ৰেগনেণ্ট হৈ আছে, তাইৰ অৱস্থাত মই এইবোৰ কিপৰুম বনাই দিছোঁ। আৰু 2টা আছে, এই 2টা মই দেখাম, চাওক। এই 2 চাইডে এইটো ফুটা দি দিছোঁ, কিয় মাকজনীয়ে যদি শুই দিয়ে কোনোবা এটা চাইডে হ'লেও পোৱালি গুচি যোৱা চান্স থাকে। নহ'লে এটা ফুটা বনালে মানে কি মাকজনী শুইলে পোৱালি যাব নোৱাৰে, কোনো লাষ্টত 2-এটা পোৱালি। সেইকাৰণে মই 2টা ফুটা কৰি দিছোঁ। ইটা বেছি খোৱা নাই, মেক্সিমাম 40টা ওচৰা-ওচৰি ইটা খাইছে। দেখিছে। ঠিক আছে, বাকী 2টা দেখাওঁ, আহক। এইটো মই কালি ঢালাই দিছিলোঁ। একচুৱেলি ইটা দিয়াত অসুবিধা নাছিলে, চিমেণ্ট এবেগ আছিলে। আৰু ইটা দি দিলে চিমেণ্টখিনি ৰখি যায় বহুতখিনি। মই তাত কি কৰিলোঁ, এটা কিপৰুম ডাইৰেক্ট মই ঢালাই মাৰি দিছোঁ। দেখিছে নহয়, এইটো মানে 3 ইঞ্চি ঢালাই মাৰি দিছোঁ। ইটাটো যিমানটো হয় 3 ইঞ্চি মাৰিলে 3 ইঞ্চি ঢালাই মাৰি দিছোঁ। এইটো মই অকলে নিজে কৰিছোঁ। এইবোৰ দেখিছে, ইয়াত কোনো মোৰ মানুহ লগা নাই, মই নিজে অকলে কৰিছোঁ। দুদিনত মই এইটো ছেটিং কৰি কালি মই মছলা মাৰি ঢালাই কৰিছোঁ। দেখিছে, ইয়াতো 2টা ফুটা ৰাখিছোঁ। চাওক, আপোনালোকেও পাৰিলে এনেকৈ ফাৰ্মৰ ভিতৰত হ'লে নিজে কৰিব চেষ্টা কৰিব। আৰু মিস্ত্ৰীক মাতাটো খুবেই ভাল নহয়। আৰু তেনেকুৱা যদি ভাল মিস্ত্ৰী হয় তেনেকুৱা মাতিব, যিসকল বেছি ঘূৰি নুফুৰে। আপোনালোকে চাই চিন্তি কৰি মাতিব। আৰু মই বিশেষ এইবোৰ বনাব হ'লে মই নিজে বনাওঁ। মই দেখিছে, মই সম্পূৰ্ণ ঢালাই দি বনাইছোঁ। কি মজবুত হয়, দেখিছে। ভিতৰখন নাযাওঁ, মই নিজে মেৰামতি কৰিছোঁ। ইয়াত কোনো মোৰ লগত লগা নাই, নিজে কৰিছোঁ। আৰু এই ৰুমটো বাকী আছে। এই ৰুমটো এইটো যেতিয়া ক্লিয়াৰ মই ছাইডত বাঁহবোৰ বান্ধি ল'ম। বৰ্তমান বাঁহ মানে বহুত ভাগি দিছে, দেখিছে। এইবোৰ চাই লওক, ছাইডত এইবোৰ দেখিছে কিমান ভাগা গৈছে। আৰু মই এতিয়া কি কৰিছোঁ, এইবিলাক খৰি বিট ভাল ডাঠ আছে, মই তাকে বান্ধি দিছোঁ। এইবোৰ দেখিছে, আজি এইটো বান্ধি আছোঁ। আৰু এই ছাইডটো বান্ধিব আছে, এইবোৰ ফাৰাক বেছি হৈ গৈছে।
আৰু এই ছেটটো বান্ধা পিছত মই ইয়াত এজনীক সোমোৱাই আকৌ সিটো ৰুমত এইটো ৰুমত বনাম কিপ ৰুম এইটোত সোমাই আকৌ এইটো ৰুমত কিপ ৰুম বনাম মই এনেকৈ মেৰামতি কৰি গৈ আছোঁ ৰুমবোৰ দেখিছে আৰু ঠিক আছে মই প্ৰেগনেণ্ট গাহৰিকেইজনী দেখাওঁ আহক এজনী আছে দিছে এই ফেব্ৰুৱাৰীত আছে এই ৰিৰকজনী জানুৱাৰীত আছে বহুত ব্যক্তিয়ে ফোন কৰে এই জানুৱাৰীত পোৱালি দিবহে আৰু দেখিছে জানুৱাৰীত দিব আৰু নেক্সট এই আছে ডিচেম্বৰ লাষ্টত জানুৱাৰী ফাৰ্ষ্টতে আছে এজনী আৰু এইজনীও ফেব্ৰুৱাৰীতে আছে এইবোৰ দেখিছে আৰু এইজনী হেমচা এজনী হয় এই ডিচেম্বৰ লাষ্টত দিব আৰু তাৰ লগত থকা এজনী এও ফেব্ৰুৱাৰীতে দিব আৰু এও ফেব্ৰুৱাৰীতে দিব ফেব্ৰুৱাৰীতে আছে গোটেইকেইজনী ফেব্ৰুৱাৰীতে আছে খালি এসপ্তাহ পিছত আৰু এইজনী প্ৰেগনেণ্ট হৈ গ'ল মই যে কৈছিলোঁ সকলোকে নতুন গ্ৰিল লৈ এই প্ৰেগনেণ্ট হৈ গ'ল এই লাষ্টত আছে এই লাষ্টত আজি 10 দিন হৈছে ছাৰ্ভিচ দিয়া ঠিক আছে আমি বাকী কথাখিনি সকলো মই দেখালোৱে আপোনালোকে ঠাণ্ডা ছিজনত বিশেষকৈ মই আজি ভিডিঅ'টো একচুৱেলি কিপ ৰুমৰ কাৰণে বনাইছোঁ পোৱালিবোৰ কেনেকৈ হিট দিব লাগে আৰু এনেকৈ পোৱালিবোৰ আপোনালোকে হিট দি ৰাখিব নহ'লে খুবেই শীতকাল হয় বহুত ঠাণ্ডা পৰিছে ৰাতি বিশেষ পোৱালিবোৰ ঠাণ্ডাত বহুত অসুবিধা হয় যিহেতু তলটো ঢালাইবোৰ এনেই ঠাণ্ডা হৈ থাকে আপোনালোকে বিশেষ 100 পাৱাৰ বাল্ব দি আপোনালোকে তাত পোৱালিবোৰ ৰখা ছিষ্টেম কৰিব একচুৱেলি কিপ ৰুম নহ'লে আপোনালোকে কিবা এটা কেজত বা যিকোনো এটা হেৰিত যাতে মাক সোমাই আহিব নোৱাৰে অৱস্থাত মানে তেনেকুৱা এটা হেৰিত আপোনালোকে লাইটবোৰ হিট দি পেলাই পোৱালিবোৰ তাত ৰখা ছিষ্টেম কৰিব নহ'লে ঠাণ্ডা বহুত পৰিছে আৰু বিশেষ বেছি দেৰিও নকৰোঁ আৰু মোৰ গাটো ভাল নহয় পাইছে মোৰ মাতবোৰ দেখিছে মাতটো কেনেকুৱা হৈছে আৰু কোনো নতুন ব্যক্তিয়ে মোৰ ভিডিঅ'বোৰ চালে ছাবস্ক্ৰাইব কৰিব আপোনালোকে ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব নকৰে বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনাওঁ ঠিক আছে আৰু মই নেক্সট ভিডিঅ' বনাই আছোঁ আৰু বিশেষ মোৰ কামবোৰ হৈ লওক ঠিক আছে আজিলৈ বাই বাই